আমি কুৱেশ্যনটো চাওঁ ইয়াত আমি দেখিছোঁ কেন্দ্ৰীয় বৃত্ত ইয়াত এম পি আৰু এম এন স্পৰ্শক আছে এতিয়া এইটো কোণ দিয়া আছে 70 ডিগ্ৰী ইয়াত পি কোণটো 70 ডিগ্ৰী দিয়া আছে আমাৰ এইটো কোণ কিমান ডিগ্ৰী হ'ব দিছে সেইটো হ'ল এম অ' এন কোণটো কিমান ডিগ্ৰী হ'ব দিছে অপশ্যন দিয়া আছে 100 ডিগ্ৰী 90 ডিগ্ৰী 110 ডিগ্ৰী 20 ডিগ্ৰী আমি এনেকুৱা প্ৰশ্ন দেখিলে আমি ডাইৰেক্ট 180 ডিগ্ৰীৰ পৰা এই 70 ডিগ্ৰীটো আমি বিয়োগ কৰি দিম তাৰমানে হৈ গ'ল 110 ডিগ্ৰী যিহেতু এইটো 90 ডিগ্ৰী হ'বই এইটো 180 ডিগ্ৰী হ'লেই চতুৰ্ভুজটো চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী যিহেতু এইটো 180 ডিগ্ৰী হ'লেই গতিকে আমি এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব তাৰমানে 180ৰ পৰা আমি 70 ডিগ্ৰী বিয়োগ কৰি দিলোঁ 110 ডিগ্ৰী এটা শুদ্ধ অপশ্যনটো অপশ্যন চি ইয়াত আমি কুৱেশ্যনটো দেখিছোঁ ৰুট অভাৰ 1 প্লাছ সাইন থিটা ডিভাইডেড বাই 1 মাইনাছ সাইন থিটা ইজ ইকুৱেল টু হোৱাট অপশ্যন দিয়া আছে চেক থিটা প্লাছ টেন থিটা 1 টেন থিটা সাইন থিটা ইয়াত আমি দেখিছোঁ অকল ইয়াত আছে 1 প্লাছ সাইন থিটা ইয়াত অকল চিনটো বদলি হৈছে ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে এতিয়া আমি কি কৰিম এই ওপৰৰ ৰাশিটোক অকল ওপৰটোক এই লবখিনিক আমি কছ থিটাৰে হৰণ কৰি দিলে আমি আনচাৰটো পাই যাম ইয়াত ওপৰত আছে আমাৰ লব আছে 1 প্লাছ সাইন থিটা দুইটাক আমি কছেৰে হৰণ কৰি দিম কছ থিটা ইয়াতো কছ থিটাৰে আমি হৰণ কৰি দিলোঁ 1 বাই কছ থিটা ইজ ইকুৱেল টু চেক থিটা আৰু সাইন থিটা বাই কছ থিটা ইজ ইকুৱেল টু টেন থিটা গতিকে উত্তৰটো হ'ব ইয়াত চেক থিটা প্লাছ টেন থিটা শুদ্ধ অপশ্যন হ'ব অপশ্যন এ তেনেকৈ আমাৰ এইটো কুৱেশ্যন আছে ৰুট অভাৰ 1 মাইনাছ কছ থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা এতিয়া ইয়াত অকল ইয়াত মাইনাছ আছে ইয়াত প্লাছ আছে বাকীখিনি চব একে আছে যদি এনেকুৱা হয় আমি সেই ওপৰৰ লবখিনিক আমি ইয়াত কছ থিটা আছে নহয় আমি সাইন থিটাৰে হৰণ কৰি দিম আমাৰ ছুটি নিয়মটো কৈ আছোঁ ইয়াত আছে 1 আমি কছ সাইন থিটাৰে হৰণ কৰি দিম আৰু কছ থিটা ইয়াত কছ থিটাটোক আমি সাইন থিটাৰে হৰণ কৰিম সাইন থিটা 1 বাই সাইন থিটা ইজ ইকুৱেল টু কছেক থিটা আৰু কছ থিটা বাই সাইন থিটা ইজ ইকুৱেল টু কট থিটা গতিকে অপশ্যন শুদ্ধ উত্তৰটো হ'ব কছেক থিটা মাইনাছ কট থিটা এইটো অপশ্যন আছে অপশ্যন এত আছে কছেক থিটা মাইনাছ কট থিটা এইটো বৃত্তৰ এটা প্ৰশ্ন ইয়াত আমি দেখিছোঁ যে আৰ পি হৈ গ'ল স্পৰ্শক আৰু এইকেইডাল হ'ল ব্যাসাৰ্ধ অ' আৰ আৰু অ' এছ ব্যাসাৰ্ধ আৰু এইটো কোণ দিয়া আছে আমাক 110 ডিগ্ৰী তেতিয়াহ'লে এই কোণটো কিমান ডিগ্ৰী হ'ব সুধিছে পি আৰ এছ বা এছ আৰ পি এই কোণটো কিমান ডিগ্ৰী হ'ব সুধিছে অপশ্যন দিয়া আছে আমাক 70 ডিগ্ৰী 55 ডিগ্ৰী 65 ডিগ্ৰী 45 ডিগ্ৰী আমি সদায় এটা কথা মনত ৰাখিম যিহেতু আমাক এইটো এম চি কিউ দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ছুটি নিয়মটো হৈছে এই কোণটো এই যিটো কোণ দিয়াডালৰ লগত যিটো কোণ হৈছে স্পৰ্শডালৰ এই কোণটোৰ আধা হয় তাৰমানে এংগুল এছ আৰ পি এই কোণটো ইয়াৰ আধা হাফ অফ 110 ডিগ্ৰী তেতিয়াহ'লে কিমান হ'ব এইটো 55 ডিগ্ৰী হ'ব ইয়াত যিমানেই কোণ দিয়া নাথাকক এই কোণটোৰ আধা হয় গতিকে শুদ্ধ অপশ্যনটো অপশ্যন বি 55 ডিগ্ৰী এইটো এটা ত্ৰিকোণমিতিৰ প্ৰশ্ন যদি টেন থিটা প্লাছ কট থিটা ইজ ইকুৱেল টু 2 তেন্তে ৰুট অভাৰ টেন থিটা প্লাছ কট থিটা ইজ ইকুৱেল টু কিমান অপশ্যন দিয়া আছে আমাক 2√3 2/√3 2 আৰু 1 আমাক দিয়া আছে টেন থিটা প্লাছ কট থিটা ইজ ইকুৱেল টু 1 আমি জানো যে টেন 45 ডিগ্ৰী ইজ ইকুৱেল টু 1 তাৰমানে টেন থিটা প্লাছ কট থিটা ইজ ইকুৱেল টু টেন আমি যদি থিটা মানটো যদি আমি 45 লওঁ তেতিয়াহ'লে 1 হ'ব আৰু কট থিটাও 1 তাৰমানে ইয়াত 2 হ'ব এতিয়া ইয়াত আছে ৰুট অভাৰ টেন থিটা ৰুট অভাৰ টেন 45 ডিগ্ৰী আমি থিটা মানটো পালোঁ 45 তেনেহ'লে কট থিটা মানটো আমাৰ কট 45 ডিগ্ৰী হ'ব টেন 45 ডিগ্ৰী আমি যদি আমি ইয়াত বৰ্গমূল লওঁ আৰু এইটো 1 হ'ব 1 প্লাছ 1 ইজ ইকুৱেল টু 2 ইয়াৰ মানে কিমান হ'ব অপশ্যন চিটো আমাৰ শুদ্ধ এইটো এটা আমাৰ ত্ৰিকোণমিতিক কুৱেশ্যন দিয়া আছে 3 cos 80 ডিগ্ৰী ইনটু কছেক 10 ডিগ্ৰী প্লাছ 2 cos 59 ডিগ্ৰী ইনটু কছেক 31 ডিগ্ৰী ইজ ইকুৱেল টু হোৱাট অপশ্যন দিয়া আছে 1 3 2 5 আমি ইয়াত এংগুল মই ইয়াত ছুটি নিয়মটো কৈছোঁ ইয়াত এংগুলকেইটা চাম 80 প্লাছ 10 80 আৰু 10 কৰিলে কিমান হ'ব আমাৰ 90 যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এই গোটেই এইখিনি আমি যদি কৰোঁ ইয়াৰ মানটো কিমান হ'ব 1 হৈ যাব
তেনেহ'লে 59 আৰু 31 59 31 এইটো কৰিলে আমাৰ কিমান হ'ব 90 হ'ব তাৰমানে ইয়াৰ পৰা এই অপশ্যনখিনি এইখিনি আমি কৰিলে cos 59 ডিগ্ৰী ইনটু cosec 31 ডিগ্ৰী কিমান কৰিলে কিমান হ'ব 90 ডিগ্ৰী যদি 90 ডিগ্ৰী হ'ব তেতিয়া আমি এইটো 1 গোটেইটো আমি 1 বুলি ধৰিম এতিয়া 3টো পূৰণ হৈ আছে ইয়াৰ লগত cos 80 ডিগ্ৰী আৰু cosec 10 ডিগ্ৰী কিমান হ'ল 90 হ'লে আমি গোটেই কিমান বুলি ধৰিম 1 বুলি ধৰিম ইয়াৰ মানটো কিমান বুলি ধৰিম 1 বুলি ধৰিম তেনেহ'লে ইয়াত 2 ইনটু cos 59 ডিগ্ৰী আৰু cosec 31 ডিগ্ৰী কিমান হ'ব আমি ধৰিম 1 বুলি ধৰিম তাৰমানে 3 × 3 আৰু 2 × 2 আনসাৰটো হৈ গ'ল আমাৰ 5 শুদ্ধ অপশ্যন ডি যদি cos স্কোৱাৰ থিটা প্লাছ cos টু দি পাৱাৰ 4 থিটা ইকুৱেল টু 1 tan স্কোৱাৰ থিটা প্লাছ tan টু দি পাৱাৰ 4 ইকুৱেল টু কিমান এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় দিয়া আছে 3/2 1 1/2 0 ইয়াত আমাক দিয়া আছে cos স্কোৱাৰ থিটা প্লাছ cos টু দি পাৱাৰ থিটা cos টু দি পাৱাৰ 4 থিটা ইকুৱেল টু 1 ইয়াত cos টু দি পাৱাৰ 4 থিটা ইকুৱেল টু 1 মাইনাছ cos স্কোৱাৰ থিটা আমি cos স্কোৱাৰ থিটাটো আমি পৰীক্ষান্ত কৰিছোঁ cos টু দি পাৱাৰ থিটা ইকুৱেল টু 1 মাইনাছ cos স্কোৱাৰ থিটা ইকুৱেল টু sin স্কোৱাৰ থিটা পাতিছোঁ আমি এতিয়া হ'ব cos টু দি পাৱাৰ 4 থিটাটো আমি cos স্কোৱাৰ থিটা আৰু cos স্কোৱাৰ থিটাকে ভাঙি দিছোঁ ইকুৱেল টু sin স্কোৱাৰ থিটা cos স্কোৱাৰ থিটা যদি আমি ইয়াক হৰণ কৰিছোঁ sin স্কোৱাৰ থিটা বাই cos স্কোৱাৰ থিটা এতিয়া কি হ'ব আমাৰ sin স্কোৱাৰ থিটা বাই cos স্কোৱাৰ থিটা ইকুৱেল টু tan স্কোৱাৰ থিটা তাৰমানে cos স্কোৱাৰ থিটা ইকুৱেল টু আমি tan স্কোৱাৰ থিটা আমি পালোঁ আমাক উলিয়াব দিছে tan স্কোৱাৰ থিটা প্লাছ tan টু দি পাৱাৰ 4 থিটা আমি ইয়াত পাতি লৈছোঁ tan স্কোৱাৰ থিটা প্লাছ tan টু দি পাৱাৰ 4 থিটা আমি tan স্কোৱাৰ থিটা ঠাইত আমি পাতিছোঁ আমি cos স্কোৱাৰ থিটা পাতিছোঁ tan টু দি পাৱাৰ 4 থিটা মান tan স্কোৱাৰ থিটা হোল স্কোৱাৰ কৰিলে tan টু দি পাৱাৰ 4 থিটা হ'ব আমাৰ এতিয়া tan স্কোৱাৰ থিটা মান পাতি দিছোঁ cos স্কোৱাৰ থিটা স্কোৱাৰ cos টু দি পাৱাৰ 4 থিটা হৈ গ'ল আমি ইয়াত আগতে পাইছিলোঁ cos স্কোৱাৰ থিটা প্লাছ cos টু দি পাৱাৰ 4 থিটা ইকুৱেল টু 1 গতিকে আমি এই গোটেইখিনি মান আমি পাতিলোঁ 1 গতিকে ৰাইট অপশ্যনটো হ'ব আমাৰ অপশ্যন বি এইটো এটা ট্ৰিগন'মেট্ৰি আমাৰ প্ৰশ্ন হয় দিয়া আছে tan 4 ডিগ্ৰী ইনটু tan 43 ডিগ্ৰী tan 47 ডিগ্ৰী ইনটু tan 86 ডিগ্ৰী ইকুৱেল টু হোৱাট আমি অপশ্যন দিয়া আছে 2 3 1 4 আমি চাওঁ এই 4 আৰু 86 এই দুটা যোগ কৰিলে আমাৰ 90 হ'ব গতিকে আমি দুটা ওচৰলৈ আনি লৈছোঁ tan 4 ডিগ্ৰী ইনটু tan 86 ডিগ্ৰী আৰু ইয়াত আছে আমাৰ tan 43 ডিগ্ৰী ইনটু tan 47 ডিগ্ৰী 43 আৰু 47 এটা যোগ কৰিলে আমাৰ 90 হয় গতিকে আমি যেতিয়া এই যোগফল দিলে যদি 90 পাম আৰু এই দুটা যোগফল যেতিয়া আমাৰ 90 পাম তেতিয়া কি হ'ব এই গোটেই মানখিনি আমি 1 বুলি ধৰিম পূৰণ কৰা মানটো আমি 1 ওলাব গতিকে tan 4 থিটা 4 ডিগ্ৰী ইনটু tan 86 ডিগ্ৰী আমাৰ একদম পূৰণ কৰিলে কিমান হ'ব 1 তাৰপিছত আকৌ tan 43 ডিগ্ৰী আৰু 47 ডিগ্ৰী এটা যোগ কৰি আমাৰ 90 যিহেতু হৈছে গতিকে এইকেইটা পূৰণ কৰিলেও আমি কিমান পাম 1 পাম তাৰমানে 1 লগত 1 পূৰণ কৰি আনচাৰটো 1 হৈ যাব গতিকে চি নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ হয়